মানুহ ঈশ্বৰ বাক্য বুজি পায়, ঈশ্বৰৰ লগত কম্প্ৰমাইজ নকৰে। বিশ্বাস নকৰা মানুহগিলাৰ ভাৱনা বন্ধ কৰি দিছে। There's two kind of belief. এটা হ'ল যিচুক বিলিভ নকৰা মানুহ, আৰু এটা যিচুক থাকিও বিশ্বাস নকৰা মানুহ। বহুতখিনি খ্ৰীষ্টান হিলিঙক বিলিভ নকৰে, যিচুক প্ৰাৰ্থনা কৰে, যিচু এটা শৰীৰটো সুস্থ কৰিব, সেই বিলিভ নকৰে। তাৰ ওচৰত যায়, বেজৰ ওচৰত নাযায়। এই মাৰুতি কাৰ যদি বেয়া হয়, কাঠৰ মিস্ত্ৰী ওচৰত গ'লে বনাই দিব নেকি? কিন্তু ফেক্টৰী এটা মেনুফেকচাৰ কৰিছে, যোন বনাইছে, তাৰ ওচৰত গ'লে পাৰফেক্ট বনাই দিব, নাই জানো? খ্ৰীষ্টান আমাক বনাইছে, অসুবিধাৰে তাৰ ওচৰত গ'লে সেই পাৰফেক্টটো বনাব পাৰিব। এই বহুতখিনি খ্ৰীষ্টান মানুহ বেজৰ ওচৰত যায় বেমাৰ হ'লে, লেকিন ঈশ্বৰৰ ওচৰত নাহে। এনেকা টাইপৰ খ্ৰীষ্টান মানুহকেইটা আৰু বিবেকত শয়তান বন্ধ কৰি থৈছে, শয়তান এটাৰ লগত খেলি আছে। বিশ্বাস নকৰা মানুহকেইটা অন্ধ, শয়তানক পূজা মানুহকেইটাহে নিজানে ঈশ্বৰ সেৱা